চৰকাৰ ভংগ হ'বলৈ গৈ আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ যিখন বিহাৰত চৰকাৰ চলি আছে সেইখন চৰকাৰ ভংগ হ'বলৈ গৈ আছে আৰু বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিব নীতিশ কুমাৰে। আনকি এই মাহতেই শপতো গ্ৰহণ কৰিব। এটা ডাঙৰ খবৰ, ৰাজনৈতিক পথ পৰিৱৰ্তন হোৱাৰ দিশে আগবাঢ়িছে বিহাৰ। বিহাৰৰ ৰাজনীতিৰ বৃহৎ পথ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ পতনৰ দিশে আগবাঢ়িছে বিহাৰত। বিজেপিৰে মিত্ৰতাৰ দিশে জেডিইউ। এবাৰ বিজেপিৰে মিত্ৰতা কৰিব, আৰজেডিক এৰি দিছে। এনডিএত যোগদান কৰিব নীতিশ কুমাৰে। আৰজেডি আৰু কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্ট নীতিশ কুমাৰ। 28 জানুৱাৰীত বিজেপিৰ সৈতে মিত্ৰতাৰে গঠন কৰিব নতুন চৰকাৰ। জৰুৰীকালীনভাৱে জেডিইউ সকলো বিধায়কক পাটনালৈ মাতি পঠাইছে নীতিশ কুমাৰে। জেডিইউ সকলো দলীয় কাৰ্যসূচী ইতিমধ্যে বাতিল কৰি দিয়া হৈছে। সুশীল মোদী হ'ব পাৰে বিহাৰৰ নতুন উপ মুখ্যমন্ত্ৰী। দুগৰাকী উপ মুখ্যমন্ত্ৰী থাকিব পাৰে। পুনৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদ দিবলৈ সাজু হৈছে বিজেপি। অমিত শ্বাহৰ নেতৃত্বত প্ৰস্তুত কৰা হৈছে সমগ্ৰ ৰণনীতি। বিহাৰৰ ৰাজনীতিৰ বৃহৎ পথ পৰিৱৰ্তন হ'বলৈ গৈ আছে। আৰজেডিৰ সৈতে মিত্ৰতা ভংগ হ'ব, কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিবলৈ গৈ আছে জেডিইউৱে আৰু বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰি বিজেপি আৰু জেডিইউ চৰকাৰ হ'বলৈ গৈ আছে বিহাৰত। লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপিৰ বাবে বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে। আমাৰ বহু মন্তব্য আছে, শুনাম। আজিৰ এটা বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাব খুজিছোঁ। নীতিশ কুমাৰে, আমি আপাৰ টিকাটো ৰাখিম, নীতিশ কুমাৰে এয়া মিঠাই বিলাই ফুৰিছে আৰু এখন বিশেষ ফটোগ্ৰাফছ আছে। সেই ফটোগ্ৰাফছখনো আমি আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া আজিৰ দৃশ্য, গণৰাজ্য দিৱসৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এখন বিশেষ ফটো আছে, সেই ফটোখন আমি দেখুৱাইছোঁ। যদি সম্ভৱ হয় ছিংগুল উইণ্ডত ফটোখন আমি দিম আপোনালোকক। আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এয়া নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ, কিন্তু গোটেই অনুষ্ঠানটোত ইজনে সিজনৰ লগত এবাৰো মাত বোল নকৰিলে। আনকি ইজনে সিজনৰ চকুলেও নাচালে ইজনে সিজনৰ। আৰু ইয়াৰ পিছতেই আমাৰতো মন্তব্য আহি পৰিছে, সুশীল মোদী উপ মুখ্যমন্ত্ৰী হ'ব বুলি কৈছে। আৰু বিজেপিৰ ফালৰ পৰা এই মুহূৰ্তত কোৱা হৈছে যে ৰাজনীতিত কেতিয়াও কাৰোবাৰ কাৰণে চিৰকালৰ বাবে দুৱাৰ বন্ধ হৈ নাযায়, দুৱাৰ আকৌ খুলি যাব পাৰে। আমি এটা এটাকৈ মন্তব্যবিলাক শুনাই গৈছোঁ। প্ৰথমে সুশীল মোদীৰ মন্তব্য, যিগৰাকী উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে তেখেতৰ মন্তব্য, তাৰপিছত ৰামদেৱৰ মন্তব্য আমি শুনাম। कल की बैठक में तो लोकसभा चुनाव की रणनीति पर विचार हुआ। और जहाँ तक देखिए नीतीश कुमार या जदयू का सवाल है, राजनीति में हमेशा दरवाजा बंद नहीं रहता। जब दरवाजा बंद रहता, आवश्यकता पड़ने पर खुल भी सकता है जी। अब खुलेगा कि नहीं खुलेगा जी, क्या होगा ये मैं नहीं कह सकता हूँ। ये हमारा केंद्रीय नेतृत्व इन चीज़ों को तय करता है। जैसे मैंने कहा कि अगर दरवाजा बंद होता है तो राजनीति में दरवाजा खुलता भी नहीं। वो तो देखिए रूटीन है, बैठक जो है 2-3 महीने पर होती है। ৰামদেৱে মত ব্যক্ত কৰিছে, এই ঘটনা সম্পৰ্কে ৰামদেৱে মত ব্যক্ত কৰিছে। ৰামদেৱৰ মন্তব্য আমি শুনাইছোঁ। कुछ भी हो सकता जो नीतीश जी भी जो राष्ट्र की मूल धारा है उसमें बहेंगे तो उनका भी राजनीतिक भविष्य सुरक्षित रहेगा। और देश में एक राजनीतिक स्थिरता के लिए, एक राजनीतिक सुचिता के लिए मुझे तो लगता है जितने भी देश के राष्ट्रभक्त नेता हैं, जितने भी इस देश की राष्ट्रवादी पार्टियां हैं, जो एक तरफ अपने सनातन को गौरव देती हैं और संस्कृति मूलक समृद्धि के माने हमारे जीवन में संस्कार हो और दूसरे समृद्धि हो, ऐसे विचारों से जो एक मत है उनको तो जरूर एकजुट होकर के एक बड़ी भूमिका देश के लिए निभानी चाहिए। जो नीतीश जी भी जो राष्ट्र की मूल धारा है उसमें बहेंगे तो उनका भी राजनीतिक भविष्य सुरक्षित रहेगा। জিতেন্দ্ৰ মাঝিৰ মন্তব্য আছে, পূৰ্ব মুখ্যমন্ত্ৰী। তেওঁ কৈছে যে লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ মাজত শেহতীয়াকৈ সংঘাত বৃদ্ধি পাইছে। তেওঁৰ মন্তব্য শুনাইছোঁ। बारे में बहुत दिन पहले तो नहीं, हाल ही में हमने ऐसा कहा था कि 20 जनवरी के बाद 30, 31 तक, 25 तक कुछ न कुछ बिहार में परिवर्तन होगा। और उसका आधार यही था कि गत दिनों में नीतीश कुमार राजद के खिलाफ बहुत सारी बातों को कहने का उन्होंने काम किया है। चाहे लॉ एंड ऑर्डर की बात हो, विकास की बात हो,
या फिर परिवारवाद की बात हो, तो ये सारी बातों से हम कयास लगा रहे थे कि अब इन लोगों का साथ चलने वाला नहीं है, और वही बात परिलक्षित हो रही है। तो अब कब होगा दिन नहीं कर सकते हैं, समय नहीं कर सकते हैं, लेकिन अंदाज लगाते हैं कि अब बहुत दिन तक इन लोगों का जो गठबंधन है नहीं चलेगा। और इसका एक कारण और भी है, नीतीश कुमार के दिमाग में बात आई थी या दिमाग में बात लाई गई थी कि आपको हम भारत के प्रधानमंत्री का भावी उम्मीदवार बनाएंगे विपक्ष पार्टियों की ओर से। वो भी उनका सपना टूट गया। अब विपक्ष के भावी अध्यक्ष गठबंधन का हो गए कांग्रेस के अध्यक्ष, तो अब इनका सपना टूट गया। तो अब ये क्या कर सकते हैं? तो वैसी परिस्थिति में एक ही उपाय हो सकता है इनको कि ये जहाँ जिस गठबंधन में है इस गठबंधन से नाता तोड़ें। और नाता तोड़ने के बाद दो ही विकल्प है, या तो इंडिपेंडेंट रह करके अपना काम करें, लोकसभा का चुनाव भी आ गया उसमें रहें, और नहीं तो फिर दूसरे गठबंधन के साथ साठगांठ करें और अपना এই মুহূৰ্তত আমি এটা ডাঙৰ ৰাজনৈতিক খবৰ আপোনালোকক দি আছো। এটা ডাঙৰ ৰাজনৈতিক খবৰ যে নীতিশ কুমাৰ পুনৰ বিজেপিৰ কাষ চাপিছে। আৰু নীতিশ কুমাৰ এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী যে কোনোদিন তেওঁৰ হাতত বহুমত নাথাকে, তৎসত্ত্বেও মুখ্যমন্ত্ৰী হৈ থাকে। আৰু এইবাৰ বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে দিব নীতিশ কুমাৰক, উপমুখ্যমন্ত্ৰী বিজেপিৰ হ'ব। বিহাৰত পুনৰ বিজেপি জেডিইউ চৰকাৰ হ'বলৈ গৈ আছে। আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ডাঙৰ সাফল্য হিচাপে বিবেচিত হৈছে। আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা বিহাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয় বুলি প্ৰকাশ কৰিছে নীতিশ কুমাৰে। আমি দুটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আজিৰে দৃশ্য। এফালে নীতিশ কুমাৰে মিঠাই খুৱাইছে, সকলো বিধায়কক মাতি পঠাইছে, সকলো কাৰ্যসূচী দলীয় কাৰ্যসূচী বাতিল কৰি দিছে নীতিশ কুমাৰে। আৰু সোঁফালে যিখন ফটো দেখুৱাইছোঁ গণৰাজ্য দিৱসৰ ফটো, গোটেই অনুষ্ঠানটোত নীতিশ কুমাৰ আৰু উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে এবাৰো ইজনে সিজনৰ ফালে নাচালে, কথা নাপাতিলে, আনকি চকুৱে চকু নথলে ইজনে। এই সংঘাত কিমান বৃদ্ধি পাইছে সেয়া স্পষ্ট হৈ পৰিছে। আৰু বিজেপি আহি আছে, অমিত শ্বাহৰ নেতৃত্বত সমগ্ৰ পৰিৱেশটো চাই আছে। গতিকে বিহাৰত বিজেপি আৰু জেডিইউ চৰকাৰ হ'বলৈ পুনৰবাৰ গৈ আছে। এটা বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন। হিন্দী হাৰ্টলেণ্ড লোকসভা নিৰ্বাচনত সদায় এটা প্ৰমুখ ভূমিকা গ্ৰহণ কৰে বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহে। আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এইটো ভাল খবৰ আহিছে বিজেপিৰ বাবে। আৰু কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্সৰ বাবে এইটো এটা মুখ্যম আঘাত। ইতিমধ্যে মমতা বেনাৰ্জী ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা আঁতৰি যাম বুলি প্ৰকাশ কৰিছে। পাঞ্জাৱত আম আদমি পাৰ্টীয়ে ইণ্ডিয়াৰ সৈতে চিটৰ ভাগ বতৰা নকৰে বুলি স্পষ্ট কৰি দিছে। বিহাৰত নীতিশ কুমাৰ ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা ওলাই আহিছে। এনে ক্ষেত্ৰত ইণ্ডিয়া মিত্ৰজোঁটত মুখ্যম আঘাত পৰিছে আৰু NDA শক্তিশালী হৈছে লোকসভা নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত। গতিকে এটা ডাঙৰ আমি ৰাজনৈতিক খবৰ আপোনালোকক জনাই আছোঁ এই মুহূৰ্তত। বিহাৰৰ ৰাজনীতি এটা ডাঙৰ খবৰ। বিহাৰ এখন ডাঙৰ ৰাজ্য দেশৰ, য'ত বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'বলৈ এই মুহূৰ্তত গৈ আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ পতনৰ দিশে আগবাঢ়িছে বিহাৰত। যিকোনো মুহূৰ্তত বিহাৰ চৰকাৰ ভংগ হ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে বিজেপিৰ সৈতে মিত্ৰতা কৰিব জেডিইউৱে। NDA যোগদান কৰিব নীতিশ কুমাৰ। NDAৰ সৈতে যোগদান কৰি চৰকাৰ গঠন কৰিব। RJD কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্ট নীতিশ কুমাৰ। 28 জানুৱাৰীত আনকি বিজেপিৰ সৈতে মিত্ৰতাৰে গঠন কৰিব নতুন চৰকাৰ, সেয়া গুজব ওলাইছে। জৰুৰীকালীনভাৱে জেডিইউ সকলো বিধায়কক পাটনাত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। জেডিইউ সকলো দলীয় কাৰ্যসূচী বাতিল কৰি দিয়া হৈছে। সুশীল মোদী উপমুখ্যমন্ত্ৰী হ'ব পাৰে, তাক গুণাগোঠা চলিছে। পুনৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদ দিবলৈ সাজু হৈছে বিজেপি। অমিত শ্বাহৰ নেতৃত্বত প্ৰস্তুত কৰা হৈছে সমগ্ৰ ৰণনীতি। বিহাৰৰ ৰাজনীতিত এই মুহূৰ্তত পথ পৰিৱৰ্তন হৈছে বৃহৎভাৱে। যিটো কংগ্ৰেছ আৰু লালু প্ৰসাদ যাদৱৰ RJD, তেজস্বী যাদৱৰ RJDৰ বাবে এটা মুখ্যম আঘাত হিচাপে চিহ্নিত হৈছে লোকসভা নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত।